हेलो ट्रिप लभार्स वेलकाम टू न्यू ट्रिप स्टोर আজি আপোনালোকক মানে আকৌ দেখাবলৈ গৈ আছো আজি কালেকশন কি আছে মানে পুৰণা কালেকশন কিটা আছে বেছি নতুন কালেকশন অহা নাই আহি আছে আহি পাবহি আৰু বেছি দিন নাই নিউ কালেকশন আহি পাবলে বাকি কাস্টমাৰ দুজন আহি আছে আগতেও এজন আহা বাকি তাৰ লগৰ এজন আহি আছে বাকি কোন আহে আপোনালোকক দেখাম আৰু কেনেকুৱা কি জেগাত লৈ আপোনালোক হেতু চিন চেক কৰাম বাকি আহক আপোনালোকক ষ্টৰত ভিজিট কৰক আপোনালোক মানে বহুত বেছি কম প্ৰাইসত আপোনালোকক মিলাই দিম আপোনালোকে আহিব এটা প্ৰাইসত দুটা পিস দি পঠাম আপোনালোক আল্টিমেট হেতুৱে বাকি চাই থাকক আৰু কোন আহে বেছি ভিডিওটো আজিকালি দীঘল নকৰো অলপে দেখাও বাকি আহক চেক কৰক বাকি বেন গিটা হদনে এটো লৈছে বাকি এটো এটা হেনা হেয়ে কথা কৈছিল আলম ভাই তোমাৰ মাল দি দিলো বেলেগক দে তুমি দে লেট কৰি দিলা অহা হেতু কাৰণে বেয়া নাপাবা সৰি ব্ৰো তোমাৰ এটো পছন্দ হৈছিল তুমি এটো ফোন কৰি কলা তুমি অহা দেৰি কৰিলা এখানে কাস্টমাৰ নতুন আহিছে দি পঠাইছো মানে দে হেতুৱে কথাটো ইমান দইও মানে দূৰ পৰা আহিছে কাস্টমাৰ হেতু কাৰণে তাক এটো কৈছে তাক এটো দি দিম বুলি হৈছো বাকি এটা এটো পিনি আছে চালিয়া মাল ব্লু দিয়া যে এটো বেছি খাতৰা মিলেটৰ মালটো বাকি মিলেটৰ মাল আমাৰ ধ্যাস ভাইক দি দিলো যা যা ভাই বাকি যা আৰু আহি থাকিবি ধুনিয়াকে ষ্টৰটো কমপ্লিট হ'ব দে ওপেন কৰি লওঁ দে এই ফ্ৰণ্টত বনাই আছো বাকি অকমান ঠিক ঠাক কৰি লওঁ ধুনিয়াকে ইও কালি বজাৰ আছে বজাৰটো খাতৰা দিও মানে একদম এইকেইদিন বজাৰত পুৰা হিলাই থাকো মানে মই নকলে বজাৰ ভাল নালাগে বুলি কৈ দিছে মানুহে পুৰা ফক যাওঁ বেছি নাথাকো 2 ঘণ্টা বা 3 ঘণ্টা বজাৰত থাকো একদম 15 পিস 20 পিস এনেকে পুৰা শর্ট আউট কৰি গুছি আও লগৰ লগত আৰু জলদি গুছি আও আন্ধা নোহোৱা আগতে যাওঁ 2টা বজাত আহি যাওঁ 5টা আগতে হেতুৱে বাকি এতিয়া মিলেটৰ মালটো দি দিলো হেতু আপোনালোকে দেখিছে গুগলত আপোনালোকক ফটো দিছো প্ৰাইস দিছো আপোনালোকে চাব অৰিজিনাল হয় অৰিজিনাল মিলেট বহুত প্ৰাইসটো শুনিলে মানে মাথা ঘুৰাই যাব এটো মানে 35000 32000 মানে 30000 ওপৰতে এইবিলাক মিলেটৰ মালবিলাক আছে মানে 4350 টো পাব হেতু নহয় এটো যেটো দিছো এটো মানে 35000 32000 টকা মিলেটৰ মাল দি পঠাইছো ইয়াক থিপটো দিনো অনলি ব্র্যান্ডে আহে জানে থিপ জুনে থিপ বস্তুটো বুজি পায় হেতু নন ব্র্যান্ড মানে নাহে অকল ব্র্যান্ড আহে মই নিজে পাইছো থিপ কৈ পনে নিতে অকল ব্র্যান্ড বেছি আহে বাকি হেতুৱে ধুনিয়াকে 3 পিস সোল আউট হৈ গল বাকি জেকেট আকৌ হেতুৱে আজি ব্লগটো বেছি দীঘল নাছিলে ইমানে এনেকে মানে সবকে ব্লগ বনাই আপোনালোক কৈছে একদিন কাস্টমাৰ আহি আছে ষ্টক কিমান গাল আছিলে দেখিছেনে একেবাৰে ক্লিয়াৰ ফিনিশ হৈ গৈছে ষ্টক একেবাৰে নাই মানে ষ্টক এটা খুব বেছি আছে যদি আছে 30 পিস বা 20 পিস আছে জেকেট টোটাল মানে 300 মানে 200 পিসৰ ওপৰতে আছিলে বুলি ক'ব পাৰি সব সোল আউট হৈ গল হোলসেলতো লৈ যায় মানুহে হেতুৱে বাকি এতিয়া 30 পিস 25 পিস মান আছেগে ধুনিয়াকে সোল আউট এখিনি হৈ যাব অতি সোনকালে আকৌ আহি আছে হুইন সেটাৰ আপোনালোক কাকা হুইন সেটাৰ লাগে আপোনালোক কমেন্ট কৰিব ফটাফট আপোনালোকৰ কাৰণে জল্দি লৈ আহিম বাকি তেটা 3টা জেকেট দি দিলো সোল আউট আপোনালোকক মই দেখাইবলে নহলে কোনকিটা জেকেট আজি দেখাইছো যদি দেখাইছো আৰু বাকি হেতুৱে আপোনালোকে আহিব মোক কন্টাক্ট নাম্বাৰ দিয়া থাকিব আমাৰ পানিগাঁও নাইৰা পেট্ৰল পাম্প আৰু ইন্ডিয়ান অইলৰ ফ্ৰণ্টত আহি মোক কল কৰিলে হৈ গল চিন নোপোৱাবিলাকে আহিব পাৰিব বাকি প্ৰাইসটো আপোনালোকে জানে এটা প্ৰাইস দুটা মাল দি পঠাও আইটেম দুটা এটা প্ৰাইসত বাকি হেতে বেছিকে কথা কৈ নাথাকো মোৰ পেজটো যদি কোনবা ফলো কৰা নাই এতিয়ালৈকে ফলো কৰি লওক আৰু লাইক কমেন্ট কৰিবলৈ নাপাহৰিব যদি ইউটিউবত চাই আছে সাবস্ক্ৰাইব আৰু ইনষ্টা চাই আছে যদি ফলো কৰি দিব বাকি নেক্সট ব্লগত লগ পাম আকৌ